পাক্কা বেতবাৰীত ইছমাইল হুছেইন আৰু শাহিনা বেগমৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিধায়কৰ প্ৰতিকূল বতৰতো নিশা কংগ্ৰেছৰ নিৰ্বাচনী সভাত ৰাইজৰ ভিৰ ফিঙুৱা মিল চকত নিৰ্বাচনী কাৰ্যালয় মুকলি বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ কালদিয়া জিলা পৰিষদৰ সদস্য পদৰ কংগ্ৰেছ প্ৰাৰ্থী ইছমাইল হুছেইন আৰু গুলিবান্ধা কৰাগাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী শাহিনা বেগমৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ পাক্কা বেতবাৰী সমষ্টিৰ 4 নম্বৰ কালদিয়া জিলা পৰিষদৰ অন্তৰ্গত গুলিবান্ধা কৰাগাৰী গাঁও পঞ্চায়তৰ ফিঙুৱা মিল চকত মঙলবাৰে নিশাৰ ভাগত জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী ইছমাইল হুছেইন আৰু গুলিবান্ধা কৰাগাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী শাহিনা বেগমৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়কগৰাকীয়ে প্ৰতিকূল বতৰত নিশাৰ ভাগত অনুষ্ঠিত হোৱা উক্ত নিৰ্বাচনী সভাত সাধাৰণ জনতাই ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয় ফিঙুৱা মিল চকত ইছমাইল হুছেইন আৰু শাহিনা বেগমৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে বিধায়ক শিকদাৰে ইয়াৰ পিছতে জ্যেষ্ঠ কংগ্ৰেছী বিষ্ণু বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত বিধায়ক জাকিৰ হুছেইন শিকদাৰে জিলা পৰিষদৰ প্ৰাৰ্থী ইছমাইল হুছেইন আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী শাহিনা বেগমক বিপুল ভোটত জয়যুক্ত কৰি কংগ্ৰেছৰ হাত শক্তিশালী কৰাৰ বাবে আহ্বান জনায় ফিঙুৱা মিল চকৰ পিছত নিশা গুলিবান্ধা চকতো ইছমাইল হুছেইন আৰু শাহিনা বেগমৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সৰুক্ষেত্ৰৰ বিধায়কগৰাকীয়ে বেয়া বতৰৰ মাজতো ভাৰতীয় জাতীয় কংগ্ৰেছ দলক ভাল পায় আমাৰ মনোনীত প্ৰাৰ্থীসকলৰ সমৰ্থনত ৰাইজ ওলাই আহিছে বৰষুণত তিতি বুৰি আমাৰ সভাত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে ৰাইজে আমাৰ দলৰ প্ৰাৰ্থীসকলক যে বিপুল ভোটত জয়যুক্ত কৰিব আমাৰ প্ৰাৰ্থী শাহিনা বেগম ইয়াৰে কাউন্সিলৰৰ পদপ্ৰাৰ্থী গুলিবান্ধা কৰাগাৰী আমাৰ ইছমাইল হুছেইন কালদিয়া জিলা পৰিষদৰ পদপ্ৰাৰ্থী আমি আজি চাৰিওপিনে তেওঁলোকক ঘূৰিলে দেখিলোঁ আৰু নিশ্চিতভাৱে আপোনালোকক যোৱাকালিও কৈছোঁ আৰু আজিও কওঁ যে কালদিয়া জিলা পৰিষদ ইছমাইল হুছেইনে বহু ভোটৰ ব্যৱধানত জয়যুক্ত কৰিব আৰু শাহিনা কাউন্সিলৰ গুলিবান্ধা কৰাগাৰী জিপিত বহু ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব আজি কৈছোঁ 11 তাৰিখ ফলাফলৰ পিছত মোৰ কথাখিনি আপোনালোকে ফলাফলৰ পিছতো আপোনালোকে ৰিজাই চাব কাৰণ ৰাজনীতি বহুত দিন ধৰি কৰি আছোঁ কেতিয়াবা সমৰ্থক আছিলোঁ বেনাৰ পোষ্টাৰ লগাইছিলোঁ দলে টিকেট দিলে MLA হ'লোঁ গতিকে অলপ অভিজ্ঞতা আছে ৰাজনীতিৰ বহু বেছি নাথাকিলেও মোৰ যিখিনি অভিজ্ঞতা ৰাজনীতিৰ সেই ৰাজনীতিৰ অভিজ্ঞতাৰে কৈছোঁ পাক্কা বেতবাৰী সমষ্টিত 4টা জিলা পৰিষদ কংগ্ৰেছ দলে দখল কৰিব ৰাইজে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিব 26টা আঞ্চলিক পঞ্চায়তৰ সদস্য আছে 26টাতে পাক্কা বেতবাৰী বিধানসভা সমষ্টিত আমাৰ দলৰ কাউন্সিলৰসকল বিজয়ী হ'ব আপুনি মিটিঙত কৈছে এখন যে ইউডিএফৰ বহু নেতাই আপোনাৰ লগত যোগাযোগ কৰিছে কংগ্ৰেছৰ এইটো আপোনালোকেও জানে আপোনালোকে কিছুদিন আগত সংবাদ মাধ্যমতো প্ৰকাশে হৈছিল যে ইউডিএফৰ নেতাসকল যায় দিল্লীত কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ বা চামিল হ'বলৈ আমাৰ জ্যেষ্ঠ নেতৃবৰ্গক লগ কৰিছে এই কথাখিনি যেতিয়া আপোনালোকে বাতৰি প্ৰচাৰ কৰিছিল ইউডিএফৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া দিয়া নাছিল যে আমি যোৱা নাই বুলি বেয়া বতৰৰ মাজতো ভাৰতীয় জাতীয় কংগ্ৰেছ দলক ভাল পায় আমাৰ মনোনীত প্ৰাৰ্থীসকলৰ সমৰ্থনত ৰাইজ ওলাই আহিছে বৰষুণত তিতি বুৰি আমাৰ সভাত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে ৰাইজে আমাৰ দলৰ প্ৰাৰ্থীসকলক যে বিপুল ভোটত জয়যুক্ত কৰিব আমাৰ প্ৰাৰ্থী শাহিনা বেগম ইয়াৰে কাউন্সিলৰৰ পদপ্ৰাৰ্থী গুলিবান্ধা কৰাগাৰী আমাৰ ইছমাইল হুছেইন কালদিয়া জিলা পৰিষদৰ পদপ্ৰাৰ্থী আমি আজি চাৰিওপিনে তেওঁলোকক ঘূৰিলে দেখিলোঁ আৰু নিশ্চিতভাৱে আপোনালোকক যোৱাকালিও কৈছোঁ আৰু আজিও কওঁ যে কালদিয়া জিলা পৰিষদ ইছমাইল হুছেইনে বহু ভোটৰ ব্যৱধানত জয়যুক্ত কৰিব আৰু শাহিনা কাউন্সিলৰ গুলিবান্ধা কৰাগাৰী জিপিত বহু ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব আজি কৈছোঁ 11 তাৰিখ ফলাফলৰ পিছত মোৰ কথাখিনি আপোনালোকে ফলাফলৰ পিছতো আপোনালোকে ৰিজাই চাব কাৰণ ৰাজনীতি বহুত দিন ধৰি কৰি আছোঁ কেতিয়াবা সমৰ্থক আছিলোঁ বেনাৰ পোষ্টাৰ লগাইছিলোঁ দলে টিকেট দিলে MLA হ'লোঁ গতিকে অলপ অভিজ্ঞতা আছে ৰাজনীতিৰ বহু বেছি নাথাকিলেও মোৰ যিখিনি অভিজ্ঞতা ৰাজনীতিৰ সেই ৰাজনীতিৰ অভিজ্ঞতাৰে কৈছোঁ পাক্কা বেতবাৰী সমষ্টিত 4টা জিলা পৰিষদ কংগ্ৰেছ দলে দখল কৰিব ৰাইজে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিব 26টা আঞ্চলিক পঞ্চায়তৰ সদস্য আছে 26টাতে পাক্কা বেতবাৰী বিধানসভা সমষ্টিত আমাৰ দলৰ কাউন্সিলৰসকল বিজয়ী হ'ব
এইটো আপোনালোকেও জানে, আপোনালোকে কিছুদিন আগত সংবাদ মাধ্যমতো প্ৰকাশে হৈছিল যে UDFৰ নেতাসকল যায় দিল্লীত কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ বা চামিল হ'বলৈ আমাৰ জ্যেষ্ঠ নেতৃবৰ্গক লগ কৰিছে। এই কথাখিনি যেতিয়া আপোনালোকে বাতৰি প্ৰচাৰ কৰিছিল, UDFৰ ফালৰ পৰাতো কোনো প্ৰতিক্ৰিয়া দিয়া নাছিল যে আমি যোৱা নাই বুলি। ভক্তৰ ডবৰ পৰা আব্দুল জলিলৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।